মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 5ত থকা নাম্বাৰ 11ৰ এ এইটো এক্টিভিটি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মন দি শুনিবা। কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান 85। লেটস ৰিড মানে আহা আমি পঢ়ো। এতিয়া আমি এইবোৰ পঢ়িম। আই এম এ সেল ফোন মানে মই এটা সেল ফোন। আই নিড এ সেল টু রান মানে মোক চলিবলৈ কি লাগে এটা সেল লাগে। দা সেল ইজ এ বেটাৰী মানে সেলটো হৈছে কি সেলটো হৈছে এটা বেটাৰী। ইউ কেন কেৰি মি মানে তোমালোকে মোক কঢ়িয়াব পাৰা বা তোমালোকে মোক লৈ যাব পাৰা। এলং হুৱেৰিভাৰ ইউ গো মানে তোমালোকে যতে যোৱা তাতে মোক লৈ যাব পাৰা। সো আই এম অলছো কল্ড এ মোবাইল ফোন সেইকাৰণে মোক মোবাইল ফোন নামেৰেও জনা যায়। এই মোবাইল ফোনটোৱে এইবোৰ কৈ আছে। আই এম এ কম্পিউটাৰ মানে মই এটা কম্পিউটাৰ। আই কেন ডু এ লট অফ থিংছ মানে মই বহুতো বস্তু কৰিব পাৰোঁ। ইউ কেন চেণ্ড মেইলছ মানে তোমালোকে মেইল পঠাব পাৰা। ৱাচ মুভিজ মানে তোমালোকে মুভি চাব পাৰা। মুভি মানে হৈছে কি মানে চিনেমা। প্লে গেমছ মানে তোমালোকে গেম খেলিব পাৰা। এণ্ড লিচেন টু মিউজিক আৰু তোমালোকে মিউজিকো শুনিব পাৰা। আই নিড দ্য ইণ্টাৰনেট টু চেণ্ড মেইলছ মানে মোক ইণ্টাৰনেটৰ প্ৰয়োজন হয়। টু চেণ্ড মেইলছ মানে মেইল পঠাবৰ বাবে মোক ইণ্টাৰনেটৰ প্ৰয়োজন হয়। দিছ মেইলছ আৰ কল্ড ইমেইলছ এই মেইলবোৰক কি কয় এই মেইলবোৰক ইমেইল বুলিও কোৱা হয়। ইউ মাষ্ট টেক হেল্প মানে তোমালোকে নিশ্চয় সহায় ল'ব পাৰা। অফ ইউৰ পেৰেণ্টছ মানে তোমালোকৰ মাক দেউতাকৰ। টু ৰান মি মানে মোক চলাবলৈ তোমালোকে নিশ্চয় তোমালোকৰ মা দেউতাকৰ সহায় ল'ব। আই এম এ টেলিভিশ্যন মানে মই এটা টেলিভিশ্যন। পিপল অলছো কল মি টিভি মানে মানুহে মোক মানে টিভি বুলিও কয়। আই হেভ এ স্ক্ৰীন মানে মোৰ এখন কি আছে স্ক্ৰীন আছে। আই হেভ এ ছুইচ মোৰ এটা ছুইচ আছে। টু টাৰ্ণ মি অন অৰ অফ মানে মোক অন অফ কৰাৰ কাৰণে মোৰ এটা ছুইচ আছে। ইউ কেন ৱাচ কাৰ্টুনছ মানে তোমালোকে কাৰ্টুন চাব পাৰা। মুভিজ মানে তোমালোকে চিনেমা চাব পাৰা। এণ্ড নিউজ তোমালোকে বাতৰিও চাব পাৰা। অন মি মানে মোৰ ওপৰত। ইউ কেন ইউজ এ ৰিম'ট কণ্ট্ৰল মানে তোমালোকে এটা ৰিম'ট কণ্ট্ৰল ব্যৱহাৰ কৰিব পাৰা। টু চেঞ্জ মাই চেনেলছ মানে মোৰ চেনেলবোৰ সলনি কৰাৰ কাৰণে তোমালোকে এটা ৰিম'ট কণ্ট্ৰলো ব্যৱহাৰ কৰিব পাৰা। এতিয়া এই লেপটপটোৱে কৈ আছে। আই এম এ লেপটপ মানে মই এটা লেপটপ। আই এম স্মলাৰ এণ্ড লাইটাৰ মানে মই বেছি সৰু আৰু বেছি পাতল। ইউ কেন প্লেচ মি অন ইউৰ লেপ হোৱাইল ইউজিং লেপ মানে হৈছে কি কোলা মানে তোমালোকে মোক তোমালোকৰ কোলাটো ৰাখিব পাৰা। হোৱাইল ইউজিং মানে যেতিয়া তোমালোকে ব্যৱহাৰ কৰা তেতিয়া তোমালোকে মোক তোমালোকৰ কোলাটো ৰাখিব পাৰা। মাই স্ক্ৰীন ফল্ড ফল্ড মানে হৈছে কি ভাঁজ হোৱা মানে মোৰ স্ক্ৰীনখন ভাঁজ হয়। অভাৰ মাই কীবৰ্ড মোৰ কীবৰ্ডৰ ওপৰত মোৰ স্ক্ৰীনখন কি হয় ভাঁজ হয়। এণ্ড মেক ইট ইজি আৰু এইটোৱে সহজ কৰি তোলে। টু কেৰি মোক কঢ়িয়াই লৈ যোৱাত এইটোৱে মানে সহজ কৰি তোলে। বি নম্বৰ ফিল ইন দ্য ব্লেংকছ টু কমপ্লিট দ্য চেণ্টেন্স মানে তোমালোকে এই খালী ঠাইবিলাক পূৰণ কৰিব লাগিব। নাম্বাৰ 1 আই এম এ চেল ফোন মানে মই এটা চেল ফোন। আই হেভ এ চেল মানে মোৰ এটা কি আছে এটা চেল আছে। তাৰপিছত নাম্বাৰ 2 আই নিড দ্য ইয়াত হ'ব ইণ্টাৰনেট টু চেণ্ড ইমেইলছ মানে ইমেইল পঠাবৰ কাৰণে মোক কি লাগে ইণ্টাৰনেট লাগে। তাৰপিছত নাম্বাৰ 3
I am a television মানে মই এটা টেলিভিশন people also call me TV মানে মানুহে মোক টিভি বুলিও কয় people মানে হৈছে কি মানুহ তাৰ পিছত নাম্বাৰ 4 I have a screen মানে মোৰ এটা স্ক্ৰিন আছে you can watch cartoons ইয়াত হ'ব cartoons তাৰ পিছত ইয়াত হ'ব movies মানে সিনেমা and news আৰু বাতৰি on me মানে মোৰ ওপৰত মানে তোমালোকে মোৰ ওপৰত কাৰ্টুন তাৰ পিছত মুভিজ আৰু নিউজ চাব পাৰা তোমালোকে এইবোৰ এনেকৈ লিখিবা নাম্বাৰ সি ৰাইট টু সেন্টেন্স এবাউট এ কম্পিউটাৰ মানে কম্পিউটাৰৰ বিষয়ে তোমালোকে দুটা মানে বাক্য লিখিব লাগিব নাম্বাৰ 1 we can watch videos on computer মানে আমি কম্পিউটাৰত মানে ভিডিও চাব পাৰো তাৰ পিছত নাম্বাৰ 2 we can play games মানে আমি গেম খেলিব পাৰো listen to music মানে গান শুনিব পাৰো on computer মানে কম্পিউটাৰত আমি মানে গান শুনিব পাৰো আৰু গেম খেলিব পাৰো তোমালোকে এনেকৈ দুটা মানে বাক্য লিখিবা নাম্বাৰ ডি write two sentence about a laptop মানে তোমালোকে ল্যাপটপৰ বিষয়ে মানে দুটা বাক্য লিখিব লাগিব নাম্বাৰ 1 ল্যাপটপ is smaller and lighter মানে ল্যাপটপ বেছি সৰু আৰু বেছি পাতল নাম্বাৰ 2 we can place a laptop মানে আমি এটা ল্যাপটপ ৰাখিব পাৰো on our lap মানে আমাৰ কোলাত ল্যাপ মানে হৈছে কি কোলা while using মানে যেতিয়া ব্যৱহাৰ কৰো মানে যেতিয়া আমি ল্যাপটপ ব্যৱহাৰ কৰো তেতিয়া আমি ল্যাপটপ মানে আমাৰ কোলাত ৰাখিব পাৰো তাৰ পিছত নাম্বাৰ 12 read মানে হৈছে পঢ়া এই ছোৱালীজনীয়ে কৈ আছে হাই do you know me মানে হাই তোমালোকে মোক জানানে read and find out মানে পঢ়া আৰু বিচাৰি উলিওৱা I am Pompi মানে মই পম্পি I am a girl মানে মই এজনী ছোৱালী I am 8 years old মানে হৈছে মোৰ বয়স মানে 8 বছৰ I have a brother মানে মোৰ এজন কি আছে ভাই আছে I like to sing মানে মই গান গাই ভাল পাওঁ now tell me এতিয়া তোমালোকে মোক কোৱা about yourself মানে এতিয়া তোমালোকে তোমালোকৰ বিষয়ে মোক কোৱা now write about yourself মানে এতিয়া তোমালোকে তোমালোকৰ বিষয়ে কোৱা I am Roman তোমালোকে ইয়াত তোমালোকৰ নিজৰ নামটো লিখিবা I am a boy মানে মই এজন কি ল'ৰা I am 10 years old মানে মোৰ বয়স মানে 10 বছৰ I have a sister মানে মোৰ এজনী ভনী আছে I like to dance মানে মই ড্যান্স কৰি ভাল পাওঁ ইয়াত তোমালোকে তোমালোকৰ বিষয়ে লিখিবা